প্ৰথম ধ্যানীৰ লগত কৰিছোঁ চিনেমাত প্ৰথম মই ইয়াৰ লগত কৰিছোঁ সিদ্ধাৰ লগত কৰিছোঁ আমি দুইজন সোমাই যাওঁতে মূৰত গামোচা মাৰি পেলাই এনেকৈ চাইছোঁ এতিয়া মোক কিবা কাৰণত যিজন দুৱাৰৰক্ষী আছে তেওঁ মোক কনফিডেন্সটো মুখত পোৱা নাই নেকি মোকতো ৰাখি দিলে ইউ ষ্টপ মই নাৰ্ভাছ হৈ বোলে আই কাণ্ট হি ইজ মাই বছ দাদাক কথা পাতিলে দাদাৰ লগত পিছত আমাৰ দুইজনকে যাব দিলে ভিতৰলৈ কিবা তাক মই ক'লো তই চাদা মাৰ सब साहब भी लगे साया से मेरे प्यारे भाई और बहनों चलिए शुरू करते हैं आज का वीडियो এতিয়া মই গৈ আছো জ্যোতি চিত্ৰবনলৈকে আজি আমাৰ সকলোৰে মৰমৰ হাৰ্টথপ জুবিনদাৰ যোনখন আহি আছে নতুন চিনেমা চিকাৰ আৰু চিকাৰৰ ট্ৰেইলাৰ লঞ্চ আছে আৰু তালৈকে গৈ আছো জ্যোতি চিত্ৰবন আপোনালোকে চাব ভিডিঅটো খুব এটা ইন্টাৰেষ্টিং ব্লগ হ'ব জুবিনদা থাকিব ধ্যানী মোহন আছে সকলোখিনি আৰ্টিষ্ট থাকিব আপোনালোকৰ কাৰণে খুব ইন্টাৰেষ্টিং ব্লগ এটা লৈ আছো আপোনালোকে চাব ভিডিঅটো সম্পূৰ্ণভাৱে শেষলৈকে খুব সুন্দৰ এটা লোকেশ্যনত আৰু এয়া হ'ল আমাৰ মহাভাৱ ব্ৰহ্মপুত্ৰ আৰু গৈ আছো এতিয়া জ্যোতি চিত্ৰবন ফাইনেলি আহি পালো জ্যোতি চিত্ৰবন এয়া আজি চিকাৰৰ যোনটো ট্ৰেইলাৰ ৰিলিজ আছে ট্ৰেইলাৰ লঞ্চ আছে জ্যোতি চিত্ৰবন আৰু এয়া জ্যোতি চিত্ৰবন পালো আহি আৰু ইফালে দেখিছে নহয় চাৰিওফালে চিকাৰৰ গোটেই পোষ্টাৰ লগাই থৈছে চাওক আৰু খুব ধুনীয়া এখন চিনেমা হ'ব আৰু জুবিনদা বুলি ক'লেতো ক'বই নালাগে চিকাৰ তাৰপিছত সিদ্ধাৰ্থ শৰ্মা আছে ধ্যানী মোহন বা আছে বহুত বেছি ভাল লাগিছে বহুত হেপী আৰু ধ্যানী মোহন বা যোনগৰাকী আমাৰ লিড এক্ট্ৰেছ আৰু বায়ে মোক ইনভাইট কৰিছিলে এতিয়া গোটেই পোষ্টাৰ্ছ চিকাৰৰ আৰু ইফালেও চিকাৰৰ পোষ্টাৰ্ছ ফাইনেলি মই আছোঁ এতিয়া জ্যোতি চিত্ৰবনত আজি আছে আমাৰ সকলোৰে মৰমৰ জুবিনদাৰ চিকাৰৰ ট্ৰেইলাৰ লঞ্চ আৰু প্ৰগ্ৰেম হ'ব 12টাৰ পৰা পোষ্টাৰ্ছ দেখি আপোনালোকৰ কিউৰিঅচিটি বাঢ়ি যাব জুবিনদাক বেলেগ এটা লুকত আপোনালোকে দেখিবলৈ পাব আৰু ইয়াৰ লণ্ডনতে বেছিখিনি শ্বুটিং হৈছে খুব ধুনীয়াখন চিনেমা হ'ব আৰু অলপ দেৰিকৈ হ'ব ট্ৰেইলাৰ লঞ্চ খুব এক্সাইটেড হৈ আছোঁ আপোনালোকে চাব ভিডিঅ'টো সম্পূৰ্ণভাৱে শেষলৈকে গম পাব গোটেইখিনি ফাইনেলি আহি পালে অসমৰ হাৰ্টথপ জুবিনদা আহিয়ে জুবিনদা বেলেগ এটা ষ্টাইলত কৰিলে এণ্ট্ৰি আৰু ড্ৰেছ গেটআপ মানে সঁচাকৈ ছুপাৰষ্টাৰ আৰু লগ পালে আমাৰ সকলোৰে মৰমৰ খগেন গগৈদাক আৰু এইখনেই হ'ল জুবিনদাৰ সকলোৱে চিনি পোৱা আৰু সকলোৰে ভাল পোৱা গাড়ী ভেলাৰ ৰেঞ্জ ৰ'ভাৰ প্ৰায় 1.5 কোটি টকীয়া এখন গাড়ীয়েই জুবিনদাৰ আহি পেলাইছে দাদা কি খবৰ ভাল বঢ়িয়া বলক ৰক্ষা আহি পালে দাদা এইটো লুক চাওক চিকাৰ দাদা কি খবৰ আছে দাদা ভালে আছে হ'বলগীয়া নতুন অসমীয়া চিনেমা চিকাৰৰ ট্ৰেইলাৰ লঞ্চ আৰু গান লঞ্চৰ কাৰণে আহিছে আমাৰ সকলোৰে মৰমৰ প্ৰিয় শিল্পী হাৰ্টথপ জুবিনদা আহিয়েই এই ছোৱালীজনীৰ লগত কিবা খেলি আছে আৰু সেইকাৰণে জুবিনদাৰ মনটো শিশুসুলভ মন এটা যি মন যায় কৈ দিয়ে যি মন যায় তাকে কৰে আৰু সেইকাৰণে খেয়ালি মন জুবিনদাৰ আৰু ইমান ডাঙৰ এজন শিল্পী এনেকৈ সকলোৰে লগত টাইম দিয়া খেলা আৰু সৰু ল'ৰা ছোৱালীৰ লগত সঁচাকৈ বেলেগ যিসকল মিডিয়াৰ পৰা আহিছে তেওঁলোকক সঁচাকৈ বহুত বহুত ধন্যবাদ কাৰণ আপোনালোকে আজিৰ পৰা এটা গুৰুত্বপূৰ্ণ ভূমিকা আদায় কৰিব যিহে এই ছবিখনৰ প্ৰচাৰ আজিৰ পৰা আগলৈ লৈ যাব অসমৰবাসী সকলোলৈকে আপোনালোকে মনে মনে মগজুত এই ছবিখনৰ বিষয়ে সোমোৱাই দিব কিন্তু এইখিনিতে ক'ব বিচাৰোঁ যিসকল বৰ্তমান মোক চিনি পোৱা নাই মষ্টলি দ্য প্ৰডিউচাৰ ফেমিলি হু ডণ্ট ষ্টে হিয়াৰ হেল্ল' মাই নেম ইজ উদয়ন দুৱাৰা আই এম এন এক্টৰ হিয়াৰ আৰু বিৰাট ভাল লাগে দেৱদাৰ ছবিখনৰ মোক ক'লে তই আজি এই স্পেচিয়েল যিটো অনুষ্ঠান হ'ব this program you should carry so why not but before we do that যেহেতু গোটেই ছবিখন চিকাৰখন এখন ধুনীয়া চাহ জনগোষ্ঠীৰ ওপৰত বা সেইটো বেকগ্ৰাউণ্ডত গৈ পেলাই গোটেই ছবিখন আগবাঢ়ি গৈ লণ্ডন থাকে কিন্তু তাৰ আগতে যিহেতু আমাৰ পটভূমিৰ পৰা আৰম্ভ হৈছে অসমৰ পৰা আমি আমাৰ আজি এই কাৰ্যসূচী আগতে এটা বিৰাট ধুনীয়া ঝুমুৰ নৃত্য আপোনালোকৰ আগত আগবঢ়াব বিচাৰিম তাৰ জোচেফকাৰ এটা কথা এটা কওঁ বহুতে নাজানে কণী খাই খুব ভাল পায় আৰু মানে শ্বুটিঙত মানে কণী পালে একদম পাগল হৈ যায় এবাৰ 45টা কণী খাইছে মই প্ৰথম মানুহ পাইছোঁ 45টা কণী খোৱা মানুহ এতিয়া খাব নোৱাৰে এতিয়া ডায়েবেটিছ হ'ল প্ৰেছাৰ হ'ল কিবা হ'ল কাম কৰি বহুত ভাল লাগিল আমি প্ৰথম ধ্যানীৰ লগত কৰিছোঁ চিনেমাত প্ৰথম মই ইয়াৰ লগত কৰিছোঁ সিদ্ধাৰ লগত কৰিছোঁ আৰু এইটো নাম মই নকওঁ মই বেয়া পাওঁ সেই নামটো আৰু তাক মই প্ৰথম কৈছিলোঁ যে সেই নামটোৰ পৰা ওলাই দেন ই কেন বি এ এক্টাৰ যদি সেইটো নামত কে নে কি বুলি কয় কি বুলি
সেইটো নামত যদি থাকি যাওঁ ইট বি লাইক দ্যাট চ' কাকো তেনেকুৱা কোনো নাম নালাগে প্ৰত্যেকখন চিনেমাত বেলেগ হ'ব লাগে বেলেগ কাম কৰিব লাগে আৰু কাম কৰি বহুত ভাল লাগিলে আৰু ই যে ভিজা পালে মানে সেইটো আচৰিত হৈছোঁ কেনেকৈ ভিজা পালে কেনেকৈ দিলে আমাৰ ডিৰেক্টৰকে নিদিলে তাক দিলে কিন্তু কিবা এটা মৰম লাগি গ'ল ন তাহাঁতে বয়ে বয়ে চাইছিলে চাগে আৰু লণ্ডনত মানে ই মোক এৰি নিদিয়ে মানে এতিয়া মোক এনেকৈ ধৰি থাকে হেৰি আৰু চিনেমাখনটো মই সেইটো উল্টা কাম কৰিলোঁ মই তাক ধৰি থাকোঁ গম পাইছেনে মই কি খেল খেলিলোঁ শিকিলি সেইবিলাকে তাৰপিছত তাক মানে শ্বুটিং চলি থাকোঁতে এদিন মই বোলো টয়লেট যাম মানে ষ্ট্ৰীটৰ সিফালে এখন মস্ত হোটেল এখন আছে 7 ষ্টাৰ সেইটো সি ক'লে বেছি ভাল লাগিব কি কৰিবি মানে আৰু আমাৰ ড্ৰেছ আপবিলাক তেনেকুৱাতো চিনেমাখনত আমিতো গাঁৱলীয়া আমি বাগানৰ ল'ৰা চ' তেনেকুৱা কিতাপ নাই ক'ৰবাত আছে সেইটো বেলেগ কথা চিন ৱাইজ চ' আমি গৈ কি কৰিলোঁ সেই 7 ষ্টাৰ হোটেলত সেইটো এবাৰ কৰিলে তই গ'লে ভাল পাব মানে ধন্যবাদ আৰু চেমদা আৰু পৰিয়ালকো মোৰ শ্ৰদ্ধা মৰম জনাইছোঁ চেমদাই তেখেতে প্ৰথমে ধৰিব পৰা নাছিলে বোলে মুচটো কাটি দিলোঁ মোৰ এনেকুৱা হৈছেই কেইদিনমানত তাতে যে গ'লো আমি দুইজন যিটো ড্ৰেছত আছিল না ঘৈণীয়ে চিনি পাইছে নাই পাইছে যিটো ড্ৰেছত গ'লো টয়লেটত যাব লাগে দাদাৰ লগত ময়ো গ'লো একেলগে ইমান ডাঙৰ হোটেল UK আৰু মই ইমান দূৰলৈ তেনেকৈ গৈ পোৱা নাই এইফালে গ'লে পাঠশালালৈকে সিফালে তেনেকৈ কাম কৰি ইমান মানুহে গৈ পাইছিলে ইমান ডাঙৰ গৈ পোৱা নাছিল তথাপি ইংৰাজীত যিহেতু প্ৰব্লেম দাদাও লগত গৈছে কাৰণে সাহসত গ'লো তাতে দেখিছোঁ চাহাববিলাক ইমান ওখ পাখ বগা ডাঙৰ ডাঙৰ কোট লগাই লগাই আমি দুইজন সোমাই যাওঁতে মূৰত গামোচা মাৰি পেলাই এনেকৈ চাইছে এতিয়া মোক কিবা কাৰণত যিজন দুৱাৰৰক্ষী আছে তেওঁ মোক কনফিডেন্সটো মুখত পোৱা নাই নেকি মোকতো ৰাখি দিলে ইউ ষ্টপ দাদাটো হাত এনেকৈ জোকাই গুচিয়ে গ'ল এতিয়া মোৰ ওচৰলৈ আহি পেলাই 4টামান প্ৰশ্ন সুধিছে যিটো মানুহক এটা শব্দ কোৱা হ'লেও বেলেগ কথা এতিয়া মই নাৰ্ভাছ হৈ বোলো আই কাম হি ইজ মাই বছ দাদাক কথা পাতিলে দাদাৰ লগত পিছত আমাৰ দুইজনকে যাব দিলে ভিতৰলৈ কিবা পাৰ্টি হৈ আছিল নেকি যাব দিয়া নাছিল আৰু এটা কথা চবকে কওঁ সুবিধাটো পাওঁতে যে চব চিনেমাতে আমিবোৰে চবেই প্ৰাণ দিওঁ শ্ৰম থাকে চবৰে এইখন চিনেমা মই চাবলৈ আহ্বান জনাইছোঁ এইখন চিনেমাত মই অভিনয় কৰিছোঁ সেইটোৱেই নহয় এইখন চিনেমাত ক'ৰবাত ক'ব নোৱাৰাকৈ মই তেজো দি থৈছোঁ গতিকে চাব দাদাৰ মোৰে চিন এটা ইম্প্ৰভাইজ চিন এটা বৰষুণৰ চিন আমাৰ সঞ্জীৱো আছে তাৰপিছত দাদাই ইম্প্ৰভাইজ কৰি কোৰ এখন দি কিবা খান্দিব লাগে দেখিব এতিয়া সেইটো চিন আছেই নাই নেকি তেজ দিয়া চিনটো নাই বোলে কোৰখন দি দিলে মই আছিলে মোক দিলে বুলি ভাবিলোঁ দাদাই পেলাই দিলে মই ধৰিব নোৱাৰিলোঁ বৰষুণত দেখি এইখিনিতে গৈছে গোটেই তেনেকৈ টেকটো কৰি দিলোঁ বাৰু কিন্তু গুৰুত্বপূৰ্ণ নাই বাৰু তথাপিও আপোনালোকে চিনেমাখন চাব আমি তাকেই অনুৰোধ ৰাখিলোঁ থেংক ইউ কিন্তু তই আমি যে তাত যে টয়লেটত গ'লোঁ তাৰপিছত মই উইস্কি বেগ মাৰিলোঁ নামি আহিলোঁ নামি আহি তোক মই কি কৰিব লৈছিলোঁ সেইটো নকৰিলি যে সেইটো চব নাই কোৱা ন তাক মই ক'লো তই চাদা মাৰ কৈছোঁ চব চাহাববিলাকে চাই আছে ইয়াত গোটেই মাৰ নাই একো নাই সি মাৰিব নোৱাৰিলে কৈছে মই চাদা মাৰি খাই আহিলোঁ চ' that's it স্বীকাৰ সকলোকে ধন্যবাদ জনাইছোঁ আমাক ইয়াত উপস্থিত থাকি উৎসাহিত কৰাৰ বাবে মই তিনি অকণমান চৰিত্ৰ এটা ৰূপায়ণ কৰিছোঁ দেখিব আপোনালোকে আৰু মোৰ গীতাটো সম্পূৰ্ণ বেলেগ চিকাৰ ছবিখন চাবলৈ সকলোকে অনুৰোধ জনাইছোঁ মই ধ্যানী মহা চিনেমাটো নাচি থাকে যিমানখিনি অডিয়েঞ্চ এট প্ৰেজেণ্ট আছে থেংক ইউ ছ' মাছ আজি অহাৰ কাৰণে আজি যাতে এইখন চিনেমা চাবলৈ আহে বহুত মৰম দিয়ে ধন্যবাদ এয়া আমাৰ চিকাৰৰ আজি ট্ৰেইলাৰ লঞ্চ আছিলে তাৰে খানা এয়া হ'ল পনীৰ আৰু এয়া হ'ল চিকেন আৰু এয়া মিক্স ভেজ আৰু এয়া হ'ল দালি চিকাৰৰ টিমৰ তৰফৰ পৰা আমাক এনেকুৱা এটা বেগ দিছে বেগৰ ভিতৰত কি আছে চিকাৰৰ আপোনালোকক দেখুৱাম এতিয়া এখন চিকাৰৰ এটা ডায়েৰী দিছে ভিতৰত আৰু ইয়াতে এখন মেমৰি নিচিনা দিছে চাওক টিমৰ পৰা দিছে এটা কলম আৰু চিকাৰৰ তৰফৰ পৰা এটা টি চাৰ্ট দিছে টি চাৰ্টটো বাৰু পিছত পিন্ধি দেখুৱাম আপোনালোকক
গানীয়া চৰিত্ৰত অভিনয় কৰিছোঁ। আগতে এখন মই কৰিছিলোঁ আমাৰ কাজুদাৰ দুটা কিনকে 7 নম্বৰ তাত কৰিছিলোঁ, ইয়াত কৰিছোঁ। ইয়াত খালি অলপ বেলেগ আৰু ইয়াত আধা নহয় 30% ইয়াত, বাকীখিনি লণ্ডনৰ শ্বুটিং। চিনেমা চালে গম পাব। আৰু গোটেই টীম, লণ্ডনৰ টীম, বম্বে টীম আছে, অসমৰ টীম আছে, কেলকাটা টীমো আছে। চবেই কষ্ট কৰিছে, চ' ভাল হ'ব বুলি ভাবিছোঁ। আৰু ইতিমধ্যে মই যিহেতু গোটেই চিনেমাখনত আছোঁৱেই, চ' যিখিনি চাইছোঁ ভাল লাগিছে, মোৰ ভাল লাগিছে, চবৰে ভাল লাগিছে। কেৰেক্টাৰটো চেলেঞ্জিং নি জুবিন গাৰ্গৰ কাৰণে? মই সদায় তেনেকুৱা মোৰ প্ৰত্যেকখন চিনেমা মই বেলেগ কেৰেক্টাৰ কৰোঁ, মই একেধৰণৰ কেৰেক্টাৰ নকৰোঁ। চ' এইখনো বেলেগ। আৰু নতুন নতুন আৰ্টিষ্টৰ লগত কাম কৰিবলৈ সুবিধা পাইছোঁ। আমাৰ সিদ্ধাৰ্থ আছে, আমাৰ বেহৰবাৰীৰ, সেই নামটো মই নকওঁ, বেয়া পাওঁ। সেইটো বাৰু মই ওলাই আহিবলৈ কৈছিলোঁ। ঝালি আছে আমাৰ নতুন এক্ট্ৰেছ, আৰু উৰ্মিলাৰ লগত প্ৰথম কাম কৰিছোঁ, খুব ভাল লাগিল। চবে চিকাৰ চাব 20 ছেপ্টেম্বৰ ৰিলিজ। আৰু এখন ধুনীয়া চিনেমা, অলপ বেলেগ ধৰণৰ, ভাল কাহিনী আছে। সেইটো কৰিছে, আদিল আছে, এখন ধুনীয়া চিনেমা, চবে চাব। চিনেমাখন বেছি গান নাই, দুটাই গান, এটা ঝুমুৰ আছে, এটা এইটো গান আছে। ইয়াৰ পিছত চাগে ঝুমুৰটো আমি ৰিলিজ কৰিম। ঝুমুৰটো কাম চলি আছে। আৰু সেইটো গানতো প্ৰায় 250-300 ল'ৰা ছোৱালী নাচিছে তাত। চ' আমাৰ 2-3 দিনমান লাগিছে তাত। এটাই প্ৰদৰ্শনী বাৰু। খালি এইটো গানত আজি যিটো গান ৰিলিজ কৰিলোঁ, সেইটো আমাৰ টাইম লাগিছে, আমাৰ 7 দিন লাগিছে। সেইটো আমি কৰিছোঁ একেটা জেগাত কাৰণে আমাৰ সোনকালে হৈছে। বহুত ল'ৰা ছোৱালী নাচিছে একেলগে, চাই ভাল পাব ঘৰত। সকলোৱে আহক, চিকাৰ চাওঁ। জুবিন গাৰ্গেনো কি চিকাৰ কৰিলে লণ্ডনত 20 ছেপ্টেম্বৰত গম পাব। প্ৰমোশ্যন যিটো ষ্ট্ৰেটেজি, সেইটো মই মিছন চাইনা ষ্টাৰ্ট কৰিছিলোঁ যে অসমৰ বাহিৰতো ৰিলিজ কৰা বা ইণ্ডিয়াৰ বাহিৰত ৰিলিজ কৰা